মৰিগাং বিশাল মেগামাৰ্টৰ সন্মুখত দুৰ্ঘটনা। আজি বিয়লি মৰিগাং বিশাল মেগামাৰ্টৰ সন্মুখত নগাঁও দিশৰ পৰা আহি থকা দুখন বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। বাহন দুখন হৈছে বলেৰো আৰু ব্ৰিজাৰ। বলেৰো বাহনখনৰ নম্বৰ হৈছে AS10D6349, আনখন ব্ৰিজাৰ বাহনৰ নম্বৰ হৈছে AS01GA1116। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া তথ্য অনুসৰি ব্ৰিজাৰ বাহনখনে বিশাল মেগামাৰ্টৰ কাষত পুনৰ নগাঁও অভিমুখে ইণ্ডিকেটৰ ব্যৱহাৰ কৰি ঘূৰাবলৈ লওঁতে তীব্ৰ বেগত আহি বলেৰো বাহনখনে পিছফালৰ পৰা খুন্দা মাৰে। কোনো এখন বাহনৰ ব্যক্তি নিহত হোৱা নাই যদিও বলেৰো বাহনখনত অহা এগৰাকী মহিলা আৰু এটা শিশু গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত মৰিগাঁও সদৰ থানাৰ যান বাহন শাখাৰ আৰক্ষী বিষয়া কৌশিক নাথৰ নেতৃত্বত এটা দল উপস্থিত হয়। বাহন দুখন ততালিকে মৰিগাঁও সদৰ থানালৈ লৈ যায় আৰু কৌশিক নাথে সম্পূৰ্ণ ঘটনাৰ বুজ লোৱা পৰিলক্ষিত হয়। এইখন এই ব্ৰেজাখন মানে আপোনাৰ ইণ্ডিকেটৰতে টাৰ্ণ লৈ আছে, গাড়ী নাছিল। এইখন গাড়ী মানে খুব স্পীডত ক'ৰ পৰা আহি বলেৰো এখন খুব স্পীডত হঠাৎ আহি মানে গাড়ীখনত মাৰি দিলে। আৰু গাড়ীখনত ফেমিলি এটা আছিল, এই মানে বেক চাইডত মাৰি দিলে আৰু বলেৰো বলেৰোখনে খুন্দা মাৰাৰ ফলত মানে গাড়ীখন আগবাৰ চুচৰি যায়, ডিভাইডাৰত আকৌ খুন্দা মাৰিছে। আহত মানে এই দেখিছো মাইকী মানুহ এজনী অলপ ইয়াত দুখ পাইছে। বলেৰোখনত গম নাপাওঁ, আৰু ব্ৰেজাৰখনৰ মানে মাইকী মানুহ এজনী ইয়াত দুখ পোৱা যেন পাইছো। আৰু সৰু ল'ৰা এটা অলপ হাত এখন কিবা দুখ পোৱা বুলি কৈ আছে। বলেৰোখন মানে অভাৰ স্পীড। এইখন ইণ্ডিকেটৰ মই নিজে দেখিছো, মানে ইণ্ডিকেটৰ দি লাহেকে ঘূৰাই আছে। এই বলেৰোখন মানে অভাৰ স্পীড আহি মানে কৰি দিছে। বলেৰোখনৰ মানে এইখিনি জেগাত মানে গাড়ী গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, তীব্ৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে এই জেগাখিনি। মই মানে বিশাল মেগামাৰ্টত আহিছিলো, তাৰ পৰা যেতিয়া ওলাই আহিছিলো মই এইখিনি টাৰ্ণিংটো ল'ম বুলি ভাবিছো, টাউনৰ দিশে যাম বুলি। কিন্তু তাত কি হ'ল, সিখন গাড়ীয়ে ব্ৰেজাৰখনে মানে আপোনাৰ ইণ্ডিকেটৰ দি সিফালে যাব মানে সেইখিনি ল'ব ওলাইছিলে। তাৰপিছত মই সেইকাৰণে সিটো পাৰে ৰখি দিলো। তাৰপিছত বলেৰোখন এনেকুৱা স্পীডত আহিছে, আহি পেলাই মানে আপোনাৰ ব্ৰেক মাৰিছে, গোটা চকা চুচৰি গৈছে, কিন্তু পিছফালে আহি পেলাই মাৰি দিছে মানে ইমানখিনি। আৰু ভুলটো বলেৰোখনৰ গাতে বুলি ক'ব পাৰি, কাৰণ তেখেতে বহুত স্পীডত আহিছে। তেখেতৰ গাড়ীখন সেইটো অনুমানিক কি চাগে কমচে কম কম গিয়াৰত সি বেছি হাই RPM চলাই আহিছিল, এনেকুৱা যেন এটা চাউণ্ড এটা শুনা পাইছিলো। আৰু ব্ৰেকটো মাৰোতে কাৰণ ৰখিবৰ কাৰণে সি বেছি স্পীডত থাকিবই লাগিব। বলেৰোখনৰ গাতে দুখটো যে যিটো মই দেখাত মানে ব্ৰেজাৰখনে ইণ্ডিকেটৰ দি সেইফালে পাৰ হ'ব চেষ্টা কৰিছিলে, কিন্তু তেওঁ আহি পিছফালৰ পৰা মাৰি দিছে। ইজন ল'ৰাজন কিবা ৱেষ্ট কাৰ্বি আংলং বুলি কৈছে, তাৰ পৰা আহিছে, কিবা চাৰ্ভে অফ কিবা বুলি কৈছে, বুজি নাপালো কিহৰ কৈছে। মানে তেখেতে কিহৰ চাৰ্ভে এইবিলাক নাজানো। তেখেতক কৈছে সৰু বাচ্ছা এজনৰ দুখ পাইছে বুলি কৈছে, মানে গাড়ীখনৰ আগত আছিলে। মই আহি বাচ্ছাজনক ওলাই আনিছো গাড়ীখনৰ পৰা, মানুহজনে এই গাড়ীখন মানে ৰখাইছে আৰু ড্ৰাইভাৰজনে মানে ব্ৰেজাৰখনৰ ড্ৰাইভাৰজনে এইখনক ৰখাইছে মানে। মৰিগাঁৱৰ পৰা ববুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666, 7002472813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।